নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'বোৰ কণ্টিনিউৱাছলি দি থাকিব পৰা নাই, তাৰ বাবে ক্ষমা কৰিব। আৰু সকলোৱে ভালকৈ প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকে ভালকৈ পঢ়ি যাওক। জিকে, মেথছ, ৰিজনিং সকলোবিলাক আপোনালোকে ভালকৈ পঢ়ি থাকক। আজিৰ ভিডিঅ'ত আমি অসমৰ নতুন ৰাজ্যপাল কোন তাৰ বিষয়ে আমি আলোচনা কৰিম। অসমৰ নতুন ৰাজ্যপাল হ'ল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেওঁ অসমৰ 32তম ৰাজ্যপাল ৰূপে 28 জুলাই 2024 চনত স্বীকৃতি লাভ কৰে। তেওঁৰ পূৰ্বতে ছিকিমৰ ৰাজ্যপাল হিচাপে কৰ্মৰত আছিলে আৰু তেওঁৰ উপৰিও বাকী 8জনে 8খন ৰাজ্যত নতুন ৰাজ্যপাল হিচাপে স্বীকৃতি লাভ কৰে। বাকী 8জনৰ বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। তাৰ ভিতৰত আমাৰ অসমৰো এজন আছে, সেইটোৰ নাম জনাও খুবেই দৰকাৰ, কিন্তু আমি তেওঁৰ বিষয়ে বাকী বেলেগ এটা ভিডিঅ'ত ফুল ডিটেইলছত আনিম। আজি আমি অসমৰ ৰাজ্যপালজনৰ বিষয়ে আনিছোঁ। অসমৰ ৰাজ্যপাল হ'ল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেওঁ অসমৰ 32তম ৰাজ্যপাল আৰু তেওঁ স্বীকৃতি লাভ কৰিছিলে 28 জুলাই 2024 চনত। এইটো মনত ৰাখিব, কাৰণ এইটো আহিব পাৰে, কাৰণ নতুনকৈ এইটো ৰিচেণ্ট হৈছেতো। আৰু লগতে ইয়াৰ পূৰ্বৰ ৰাজ্যপালজনৰ নাম আছিলে গোলাপ চন্দ্ৰ কাটাৰিয়া, সেইটো মনত ৰাখিব। ভিডিঅ'টো ইমানেই আছিলে। ইয়াৰ আগতেও মই এটা ৰাজ্যপালৰ ওপৰত ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টোত বৰ্তমান ভিউজ আহি আছে, কিন্তু সেইটো আগৰ ভিডিঅ'। এইটো হ'ল নতুন ভিডিঅ', কাৰণ নতুন হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্য অসমৰ ৰাজ্যপাল হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু বাকীবোৰ জিকে বিভিন্নটা ভিডিঅ' মোৰ চেনেলত আছে। যিসকলে এতিয়ালৈকে চোৱা নাই, আপোনালোকে ভিডিঅ'বোৰ চাব। আৰু লাগিলে বেলেগ কিবা ৰিজনিং মেথছৰ যদি কিবা ভিডিঅ' লাগে, মোক আপোনালোকে কমেণ্টত জনাব, মই আনিব চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।